কি কৰে মাৰ কলপাতেৰি বৰষুণা ভিজি কি আছা হা কি কৰে এখানিটা গাখীৰ আনবা কলপাত মূৰত লৈ যাবি কি বৰষুণে ইমান গেলা বৰষুণ গাখীৰত এয়া মায়া কলপাত কাটিছে গাখীৰ আনব যাব এতিয়া কলপাত মূৰত লৈ কিনে সঁচাই লৈ যাবি এনে কৈছা হা সঁচাই লৈ যাবি নেকি যা যাই দেখাছো সঁচা লৈ যাবি নেকি গাখীৰ আনবা নহয় এনে সঁচাই যাবি নেকি কি ক নাই বঢ়িয়া লগা হৈছে যা পিছে গাখীৰ সঁচাই গেলে মাই নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ আপোনালোকৰ ভালে আছেনে সকলো গৰম কেনেকুৱা পাইছে আপোনালোকে আজি মানে খুব ভাল লাগিছে আজি বৰষুণ দিছে নহয় সেইকাৰণে খুব ভাল লাগিছে নহ'লে যে গৰম কেনেকুৱা গৰমত অৱস্থা সকলোৰে বেয়া কৰিছে নহয় জানো লগতে ল'ৰা ছোৱালী বিলাকৰো মাকবিলাকতো কষ্ট হয়ে মাটো গ'লে আপোনালোকে দেখিছে কলপাতেৰে এনেকৈ গ'ল মানে ছাতি আছে ছাতি এভেইলেবল কাৰণে এনেই আৰু জমনি কৰিছে আৰু ধেমালি কৰিছে কলপাত লৈ কিনে এনেকৈ গ'ল পিছে আৰু যিসকলে আমাৰ নতুন ভিডিঅ' চাই আছে সেইসকলক অশেষ ধন্যবাদ আমাৰ তৰফৰ পৰা আৰু যিসকলে ৰেগুলাৰ ভিডিঅ' চাই সেইসকলক বহুত বহুত ধন্যবাদ দেই আপোনালোকে যে চাই কাৰণে সাহস পাওঁ আৰু নেক্সট ভিডিঅ' দিবৰ কাৰণে মই ইমানো নাজানো বাৰু এডিটিং ময়ে কৰোঁ কৰ্ম ব্যস্ততা মানে আচ্ছা ঘৰৰ কাম এইবিলাক আৰু সকলো ব্যস্ততাৰ মাজতো অলপমান ভিডিঅ' দিবৰ কাৰণে মই যত্ন কৰোঁ আৰু মই এনে ভিডিঅ' কৰি মানে ভাল পাওঁ আৰু স্মৃতিবোৰ ৰাখি থ'বৰ কাৰণে তেতিয়া যিহেতু ডাঙৰ হ'লে চাব আৰু কি কৰিছিলোঁ আমি সিহঁতে ঘৰতে থাকোঁতে সেয়াই আৰু বিশেষ একো নহয় আৰু আজি মানে ৰাতিপুৱা গা ধুই অহাৰ পিছত তেজি মানে মোক ভবাই নাই তাই যে ইমান জানে বা ক'ত দেখিছে ভবাই নাই এইটো ক্লিপ মই আপোনালোকক অকণমান দেখাই আছোঁ কি হৈছিলে আজি ৰাতিপুৱা আপোনালোকক মই দেখাই আছোঁ চাই থাকিব আৰু ভুল হ'লে ক'ব দেই মই মানে নতুন ক্ৰিয়েটৰ হয় ইমানো মই পাৰফেক্ট নহয় বাৰু ট্ৰাইহে কৰি আছোঁ বনাবৰ কাৰণে দেখিছানে কি কৈ থাকে তাই মেকআপ কৰিছে কোনে শিকাইছে এইগিলা ক'ত দেখা পাইছা তুমি এইটো ৰেজিষ্টাৰ কৰিব পাৰি চুলিত যে এনেকৈ কৰিব পাৰি ক'ত শিকিছা তুমি ক'ত দেখা পাইছা তুমি ক'ত দেখা পাইছা এইটো তুমি কি মেকআপ আৰ্টিষ্ট হ'ব নেকি এইবিলাক হ'লে নহ'ব ভালকৈ পঢ়িব লাগিব ভালকৈ পঢ়িব লাগিব তুমি স্লিপাৰ পিন্ধি ক'ত যাবা তুমি এতিয়া তিজু পাৰিছাই দেখোন পিন্ধিব আজিৰ পৰা মই পিন্ধা নিদিওঁ তোমাক যিহেতু বহুত গৰম তাইক মানে পাউডাৰ দি থৈছোঁ ইমান যে ঘামুচি ওলাই গৰমত তুমি পাৰিছা তুমি নিবলৈ মই পিন্ধা নিদিওঁ দেই আজিৰ পৰা গুড গাৰ্ল এনেকৈ নিজে শিকিব লাগে তেতিয়া ভাল লাগে ডনাল্ড ডাকৰ নিচিনা লাগিছে একদম এইজনী ডনাল্ড ডাক লাগিছে এইখিনি ইচি হৈছে নালাৰিবা দে বাবা এইখিনি কি যে হৈছে ন এইটো ইমান দুখ পায় গৰমতে হৈছে নে কি বা তুমি তাই ৰাইমছ কোৱা টুইংকল টুইংকল লিটল ষ্টাৰ কোৱা How I wonder
In the sky. Wow. Tunisia. Alisa demi. Happy lucky boy. Wow. Yes. One good day. Tunis. Hey, flax tu uthai thua dhunia ke? Dhunia ka thoi dia. Okay. Dia lagi siapa? Aru ya, moi ya mana khat khwa salor ki taguri pulisila nae. Take moi kula sapuri pitha banai asu. Yate kontelote je sari dogan alokote teju khai kore bhal pai. Khila hole khub bhal pai tai. So tai ku khwa holo man. Aru nije banaisu. Yate আজি মানে ব্রেকফাস্টটো এটোৱে খোৱা গ'ল মানে এনেকৈ খাই কিনে খুব ভাল লাগে মানে এই চুৰাৰে খাইতো আৰু ভাল লাগে লগত নহ'লে মৌ দিব লাগে মৌ দিলেও ভাল লাগে খাই এনেকৈ মই সজাই লৈ কিনে ধুনীয়াকৈ মিষ্টিক চাহটো দি লওঁ আৰু এয়া মানে খোলা চাপৰি পিঠা প্লেন ডোচা বুলিও খোৱা হয় আৰু এইটোকে মানে ভাল লাগে আৰু মছলা নিদিয়াটো খাই মানে খুবেই ভাল পাওঁ স্বাস্থ্যৰ কাৰণেও ভাল আৰু এনেকুৱা সৰু পোৱালি খুৱাই কিনেও ভাল পায় আৰু এনেকৈ লাল চাহ দিছোঁ লাল চাহে দিওঁ প্ৰথম ইহঁতক আৰু লগতে মই ভাতো বনাই আছোঁ এয়া পটল ভাজিলোঁ আৰু দালি হ'লে বাৰু এয়া অমিতা দি দিছোঁ আৰু দালিত মই শুকান মানে দালিত আৰু মই দিয়ে দিওঁ আৰু স্কোচ আৰু অমিতা থাকে আৰু ভাল আৰু মোৰ হৈ যায় সেনেকৈ আৰু ইয়াৰ লাৱা কাটি দিছে দেউতাই ধুনীয়াকৈ তাতে মই ভাজিছোঁ কঁঠাল গুটি মই একফালে বহাই দিছোঁ বইল কৰি লৈছোঁ আগতে সেইটো মই চাই লওঁ এতিয়া আৰু ইয়াত ফেন দি লৈছোঁ ইমান যে গৰম নাই পাকঘৰটো ফেন দিব লগা হৈছে আৰু এয়া কঁঠাল গুটি সিজি গৈছে এইটো মই পানীটো লৰাই ল'ম আৰু ধুনীয়াকৈ তাৰপিছত ধুনীয়া বইল হৈ গৈছেতো আৰু পুৰি কিনে খাই কোনে ভাল পাই জানো গৈছে ইমান ভাল লাগে ন কঁঠাল গুটি পন্তা ভাতৰ লগত মানে পন্তা বুলি কোৱা আমাৰ জানে পঁইতা ভাতৰ লগত খাই খুব ভাল লাগে পুৰা কঁঠাল গুটি আৰু লগতে বটল বাপৰেকে চাটি আছি ল'ব মজা লাগে আৰু এয়া মই মানে আধা সিজা হৈছে আৰু এয়া অলপমান জালুক আৰু জিৰা খুন্দি লৈছোঁ তাৰপিছতে দিম আৰু মানে খুবেই টেষ্টি হৈ যাব আৰু ভাল লাগে এনেকৈ খাই কিনে তেজু খাই ভাল পাই যায় মানে ঘৰুৱা শাক এনেকৈ খুৱাওঁ আৰু মৰিচা শাকো বনাওঁ কেতিয়াবা আৰু মায়ে মেচিনজেদি আৰু বুট ভিজাই থৈ দিছে এইটো চাটনি বনাব লাগিব ধুনীয়াকৈ ধুই লৈছোঁ আৰু ধুই লৈ মিক্সিত ধুনীয়াকৈ বটি ল'ম জলকীয়া কমকৈ দিছোঁ এফাল দিছোঁ আৰু দিছিলোঁ ধুনীয়াকৈ মিক্সিত বটি লৈ চাটনিটো বনাই লৈছোঁ আৰু মেচিনজেদি আৰু পুদিনা আৰু কেঁচা বুটেৰে ভাল লাগে খাবলৈ খুবেই টেষ্টি লাগে নিৰামিষ থালিত ভাল লাগে আৰু ইমান গৰম লাগিছে নহয় এয়া পানীকে অলপ খাই লওঁ আৰু ফ্ৰিজৰ পানী মানে যি বটলে হওক মানে ভৰাই থৈ দিবই লাগে আৰু ঠাণ্ডা আনিলে ধুনীয়াকৈ ভৰাই থৈ দিওঁ আৰু এই বাহিৰত দেখ চাওকচোন ইমান গৰম বাপৰে এই আমাৰ মিস্ত্ৰী মানে কাম কৰি আছে ঘৰ মানে ওলোৱা হোৱা নাই আমি নতুন ঘৰ মানে হ'বলৈ টাইম লাগিব আৰু মিস্ত্ৰী লাগি আছে কাম কৰি আছে হোৱা নাই আৰু আপোনালোকক মই আমাৰ মায়ে ধুনীয়াকৈ ফুল ৰুইছে ধুনীয়াকৈ হৈছে আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ ৰুইছে মায়ে অলপ দি দিছে ধুনীয়াকৈ এইটো ফুলটো লাগে আমাক মন্দিৰত সদায় লাগে আৰু এয়া ধুনীয়াকৈ যি পাই পেলনটো পেলাই দিয়া নাই ধুনীয়াকৈ ৰুইছে তেখেতে খুব যত্ন কৰে এনে শাশু মাই মানে মোৰ শাহু মাই ইয়াত ধুনীয়াকৈ ফুল ৰুই দিছে ধুনীয়া চাকচি ইমান ধুনীয়া লাগিছে এয়া আমাৰ জবা ফুল ঘৰৰ আৰু ইমান ৰ'দ দিছে ৰাতিপুৱা বৰষুণ দিলে এতিয়া আকৌ ওলালেই ৰ'দডাল মানে আৰু এয়া আমাৰ মিস্ত্ৰী কি কাম কৰি আছে মই দেখাই আছোঁ ৰ'ব এইফালে যাই লওঁ এয়া ঢালাই দিবই এইবিলাক ব্যৱস্থা কৰা হৈছে আৰু লাহে লাহে ঘৰটো ওলালে আৰু চব ঠিক হৈ যাব আৰু ধুনীয়াকৈ এয়া পকী কৰি আছে ধুনীয়াকৈ প্লাষ্টাৰ কৰি আছে আৰু গৰম এয়া মই ভাত সজাই ল'লোঁ সেনেকৈ ধুনীয়াকৈ ভাতকেইটা দি লওঁ দি লৈ তেজুকো মই খুৱাব আৰু আইতাকে খুৱাই আছে এনে খাই কিনে আজৰি এয়া বাচন ধুব ওলাইছোঁ
ডাইনিং চাফা কৰি এনেকৈ মঠি কান্দিছে সোনকালকৈ আজৰি হৈ তাইক লৈ যায় আৰু এনেকৈ সিহঁতক গা ধুৱাই দিলে আইতাকে এতিয়া শুব আৰু অলপ শুব দিম সিহঁতক আৰু মই ভিতৰতে বাচন ধুওঁ আৰু মায়ে ক'ত বাচন ধুৱে মই আপোনালোকক দেখাই আছোঁ ৰ'ব মায়ে পুখুৰী পাৰত বাচন ধুৱে ইমান দূৰ আহে মানে ঘৰৰ পৰা শিয়ালে নেকি পাছত কঢ়িয়াই ধুৱে এইটো ভয়ে খাইছে জানেনে কুকুৰে নে শিয়ালে গম নাপাওঁ আৰু ইয়া কথা লাগিছে আমাৰ এটা খালোঁ আৰু লাগিছে হেৰি পোৱা নাই এয়া চাওক ইয়াতে বাচন ধুৱে মায়ে এই পাকঘৰৰ পৰা কৰাই আনি চাইৰে ধুনীয়াকৈ মাজি কিনে চিকন কৰি থৈ দিয়ে আৰু এয়া চূণ দিছিলে ধুনীয়াকৈ চাফা কৰিছে মাছো দিয়া হৈছে ইয়াতে কিন্তু আৰু দেখিছেনে এতিয়া ইমান ৰ'দ দিলে ৰাতিপুৱা বৰষুণ এয়া মই গৰমৰ কাৰণে বহি লৈছোঁ ইয়াতে বাহিৰতে মই মানে কিবা কৈ আছিলোঁ কেমেৰাত মানে সেইখিনি উঠা নহ'ল মানে মই কৈ আছোঁ মনটো মানে শুই গৈছে এইযোৰ আছে আইতাকৰ লগত মই এনেই বহি আছোঁ তাকে কৈ আছিলোঁ কিন্তু কেমেৰাত ইমান মাতটো ফুটি নুঠিলে দেখোন আৰু মই আপোনালোকক শুনাই আছোঁ আমাৰ ইমান মানে চৰাই চিৰিকটিৰ মাত আৰু লগতে এই দুটা পাৰ্চেল আহিছে মোৰ মানে বেবী হোৱাৰ পিছত মোৰ ড্ৰেছবিলাক মানে ফিটিং নোহোৱা হৈছে আগৰ ড্ৰেছবিলাক সেইকাৰণে মই আনিছোঁ কোনো ধৰণৰ বিজনেছৰ কাৰণে অনা নাই দেই মানে ৰিভিউ দেখাবৰ কাৰণে মই নেক্সট ব্লগত আপোনালোকক পিন্ধি দেখাই আছোঁ আকৌ মই আহিলোঁ বাহিৰত যিহেতু দুজনী শুই গৈছে মই অলপ বাহিৰতে হাৱা বতাহ ল'ব আহিছোঁ আৰু কুলিয়ে চৰাই মানে চিঞৰি আছে মই আপোনালোকক শুনাম আপোনালোকে শুনিবচোন কি ধুনীয়াকৈ চিঞৰি আছে ক'ত লুকাই আছে কুলিটো দেখাই পোৱা নাই কিন্তু ইমান ধুনীয়াকৈ চিঞৰি আছে আৰু এয়া সন্ধিয়া তাইক হোমৱৰ্ক কৰিব দিছোঁ ইমান হোমৱৰ্ক দিছে নহয় লেতেৰা হৈছে লবৰডাল ক'ত থলা তুমি ক'ত পেলালা লবৰডাল সেই হোমৱৰ্ক দিছে লিখা আজি প্ৰে কৰিছা না স্কুলত জনগণনা গাইছা তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম আকৌ আহি আছোঁ আমি নেক্সট ব্লগত তেনেহ'লে ভালে থাকিব সকলো আৰু যিসকলে আমাৰ নতুন ভিডিঅ' চাই আছে সেইসকলে কিন্তু ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব অ'কে বাই বাই